হেল্ল' এভৰিবডি হক আমাৰ চিত আপোনালোকক স্বাগতম। এইখন ভিডিঅ' তোমালোকে বৰষুণৰ নিচিনাকৈ কমন পাবা তোমাৰ পৰীক্ষাৰ বাবে। সেইবাবে তোমালোকে চোৱা যে এইখন ভিডিঅ'ত মই তোমালোকক কমন দিম চেপ্টাৰ 6, 7, 8 আৰু 10, যেটো 9 তোমালোকৰ সিলেবাসত 9, সেই কাৰণে মই তোমালোকক চেপ্টাৰ 9 কমন নিদিম। আৰু মই আগৰ এখন ভিডিঅ'ত চেপ্টাৰ 1 ৰ পৰা আৰম্ভ কৰি 5 লৈ তোমালোকক কমন দিছো। এইখন ভিডিঅ' তোমালোকক কেৱল থিওৰিৰে কমন দিম। মই তোমালোকক থিওৰিৰ বাবে যিবিলাক কমন দিম সেইবিলাক তোমাৰ পৰীক্ষাত 99% কমন থাকিবই। তোমালোকে মোৰ এইখন ভিডিঅ' চোৱা আৰু আগৰ ভিডিঅ'খনো চোৱা। মই তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিম। তোমালোকৰ ত্ৰিভুজ চেপ্টাৰটোৰ পৰা 6 মাৰ্ক আহিব আৰু এই 6 মাৰ্কৰ তোমালোকৰ MCQ 3টা আহিব আৰু দীঘল কোৱেশ্চন এটা আহিব আৰু সেইটো থাকিব 3 মাৰ্ক। ইয়াত লিখাই দিছো ভালকৈ যে থিওৰিৰ বাবে তোমালোকৰ 3 মাৰ্ক থাকিব। মই এইখন ভিডিঅ'তে তোমালোকক MCQ নিদিম, কেৱল থিওৰিয়ে দিম। সেইবাবে তোমালোকে দেখা কোৱেশ্চন নম্বৰ ইয়াত কি দিয়া আছে। 1 নম্বৰটো প্ৰথম তোমাৰ কিতাপৰ যে উপপাদ্য 1 আছে এইটো একবাৰো অহা নাই তোমাৰ HSLC পৰীক্ষাৰ বাবে, কিন্তু এইবেলি আহাৰ বহুত সম্ভাৱনা আছে। 2025 চনত তোমালোকৰ উপপাদ্য 6.32 আহিছিল, কিন্তু 2026 চনৰ বাবে তোমালোকৰ দুটা উপপাদ্য ইম্পৰ্টেন্ট। সেই দুটা উপপাদ্য হৈছে যে 6.1 আৰু 6.2। তোমালোকে 6.1 উপপাদ্যটো কত পাবা? পেজ নম্বৰ তোমাৰ কিতাপৰ 161 পেজত পাবা আৰু 6.2 উপপাদ্যটো কত পাবা? 163 পেজত পাবা। এইটোতো হৈ গল, এইটো আৰু এইটো হৈ গল। এতিয়া এইটো দেখা, এইটো কত আছে? উদাহৰণ 1 চোৱা, তোমাৰ কিতাপ বাহিৰ কৰা আৰু চোৱা। দেখা উদাহৰণ 1 পেজ নম্বৰ 164। উদাহৰণ 1 টো 2015 আহিছিল আৰু 2021-22 আহিছিল। দেখা দুবাৰ আহিছিল, সেইভাবে এই কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট হয়। এটাও ইম্পৰ্টেন্ট হয়। উদাহৰণ 1 তাৰ পিছত চোৱা এইটো উদাহৰণ 2, এইটো ইম্পৰ্টেন্ট। উদাহৰণ 2 টো 2019 চনত আহিছিল। এই কোৱেশ্চনটো তোমালোকে 164 পেজত পাবা। তোমাৰ কিতাপ বাহিৰ কৰা আৰু চোৱা। মই বাৰে বাৰে কৈ আছো যে তোমাৰ কিতাপখন বাহিৰ কৰা। হৈ গল। এতিয়া দেখা যে মই কৈ তোমালোকক কমন দিম, সেইটো তোমালোকৰ যি কমন এইবিলাক দিম ইয়াৰ পৰা তোমালোকৰ কমন আহিবই। আৰু দেখা এইটো কত পাবা? তোমালোকে দেখা অনুশীলনী 6.2 বাহিৰ কৰা আৰু চোৱা কোৱেশ্চন নম্বৰ 9 আৰু 10। মোস্ট ইম্পৰ্টেন্ট হয়, কিন্তু এবাৰো অহা নাই, এইবালি আহিব পাৰে। পেজ নম্বৰ কত পাবা? 166 পেজত তোমালোকে 9 নম্বৰটো পাবা আৰু 167 পেজত তোমালোকে পাবা 10 নম্বৰটো। এতিয়া চোৱা এইটো অনুশীলনী 6.3 ইম্পৰ্টেন্ট যিবিলাক কোৱেশ্চন মই ইয়াত লিখিছো আৰু দেখা। কোৱেশ্চন নম্বৰ 3 টো 5 টো 9 তোমালোকে সেম পেজত পাবা 177 পেজত। আৰু চোৱা কোৱেশ্চন নম্বৰ 3 টো দুবাৰ আহিছিল, 2016 আৰু 21-22 আহিছিল। আৰু 5 নম্বৰ কোৱেশ্চনটো এবাৰ আহিছিল 2023 আৰু 9 নম্বৰটো অহা নাই, কিন্তু ইম্পৰ্টেন্ট হয় এইটো কোৱেশ্চন। আৰু দেখা অনুশীলনী 6.3 কোৱেশ্চন নম্বৰ 12, 13, 16 তোমালোকে 178 পেজত পাবা। তোমালোকক মই চেপ্টাৰ নম্বৰ 6 তো কমন দি দিলো। এতিয়া মই তোমালোকক চেপ্টাৰ 7 লৈ যাম। অংক জ্যামিতিৰ তোমালোকে কেৱল পৰীক্ষাত পাবা যে এটা কোৱেশ্চন 3 মাৰ্কৰ। মই তোমালোকক সিলেবাসটো দি দিছো ইয়াত। দেখা থিওৰিৰ বাবে কেৱল 3 মাৰ্কৰ এটা কোৱেশ্চন আহিব। এতিয়া চোৱা যে অনুশীলনী 7.2
কুৱেশ্যন নম্বৰ 5 6 আৰু 7 আৰু 10 দেখা ইয়াত যে 7 নম্বৰটো তোমালোকে দেখিছা যে ইয়াত 2020 চনত আহিছে আৰু 5 6 7 তোমালোকে 206 পেজত পাবা আৰু 10 নম্বৰটো তোমালোকৰ কিতাপৰ 207 নম্বৰ পেজত পাবা 7.3 যিবিলাক কোৱেশ্যন আছে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ 2 নম্বৰটো আহিছিল 2019 চনত 3 নম্বৰটো আহিছিল 2016 চনত আৰু 4 নম্বৰটো অহা নাই কিন্তু আহিব পাৰে 4 নম্বৰটো তোমাৰ কিতাপত দেখিবা যে সামান্তৰিকৰ কালি নিৰ্ণয় কৰিবলৈ কৈছে এইটো কোৱেশ্যন মোষ্ট ইম্পৰ্টেন্ট হয় দেখা এতিয়া উদাহৰণ 14 টো চোৱা তোমাৰ কিতাপত এটো ইম্পৰ্টেন্ট হয় আৰু ইয়া 206 নম্বৰ 209 পেজত আছে আৰু উদাহৰণ 15 টো 2023 চনত আহিছিল এইটো সামান্তৰিকৰ কালি নিৰ্ণয় কৰিবলৈ কৈছে মই যে তোমাক অলপ আগতে কৈছো যে অনুশীলনী 7.3 ৰ কোৱেশ্যন নম্বৰ 4 টো আৰু উদাহৰণ 15 টো সেম খালি মানবিলাক বেলেগ বেলেগ আছে দুটা কোৱেশ্যনত সামান্তৰিকৰ কালি নিৰ্ণয় কৰিবলৈ কৈছে মই তোমালোকক যিবিলাক কমন দি দিলো এইবিলাকৰ ভিতৰত তোমালোকৰ পৰীক্ষাত আহিব 90% তোমালোকৰ কোৱেশ্যন ইয়াৰে পৰাই কাটিব তেন্তে মই তোমালোকক এতিয়া চেপ্টাৰ নম্বৰ 8 ত্ৰিকোণমিতি তোমালোকক কমন দিম তোমালোকে দেখিছা ইয়াত বহুত কোৱেশ্যন লিখি দিছো মই ত্ৰিকোণমিতিৰ কাৰণে কিয় ত্ৰিকোণমিতি চেপ্টাৰৰ পৰা 2 মাৰ্কৰ দুটা কোৱেশ্যন আহিব 2 + 2 4 মাৰ্ক থাকিব সেই কাৰণে মই 12টা মান ইয়াত লিখি দিছো কমন ইয়াৰে পৰা কোৱেশ্যন আহিব আৰু ইয়াত চোৱা কি প্ৰথমটো কি আছে উদাহৰণ 1 তোমাৰ কিতাপৰ দেখা 218 পেজত যোৱা আৰু দেখা যে উদাহৰণ 1 টো আছে এইটো ইম্পৰ্টেন্ট তাৰ পিছত চোৱা 2 নম্বৰ কি আছে ইয়াত উদাহৰণ 4 টো 2018 চনত আহিছিল আৰু দেখা পেজ নম্বৰ 220 পেজত পাবা অনুশীলনীৰ তোমাৰ কিতাপৰ অনুশীলনীৰ প্ৰথম মানে 8.1 দেখা যে 3 নম্বৰ কোৱেশ্যন 4 নম্বৰ কোৱেশ্যন আৰু 9 নম্বৰ কোৱেশ্যন 3 নম্বৰ কোৱেশ্যনটো 2019 চনত আহিছিল 4 নম্বৰটো অহা নাই কিন্তু কোৱেশ্যন প্ৰায় সেম বাট কেৱল তোমাক মানবিলাক চেঞ্জ কৰি দিছে ইয়াত 4 টো আৰু দেখা 9 নম্বৰটো তোমালোকৰ পেজত পাবা কিমান পেজত 222 পেজত পাবা তোমাৰ কিতাপৰ অনুশীলনী 8.2 তোমালোকৰ বাবে মই কেৱল এটা কোৱেশ্যন দিছো আৰু এটা কোৱেশ্যনত দুটা আছে দেখা ইয়াত 3 নম্বৰৰ ইয়াত দুটা আছে এই দুটা ইম্পৰ্টেন্ট আৰু 2021-22 আহিছিল 2 নম্বৰটো 1 নম্বৰটো আহিব পাৰে 2026 চনৰ বাবে এটো ইম্পৰ্টেন্ট মই সেই বাবে তোমালোকক ইয়াত লিখি দিছো যে 1 নম্বৰটো আৰু কিমান পেজত পাবা 228 পেজত পাবা আৰু 229 পেজত পাবা হৈ গল এইটো হৈ গল এতিয়া দেখা 8.3 ৰ কি আছে ইয়াত 2 নম্বৰ 3 নম্বৰ আৰু 5 নম্বৰ এই তিনিওটা কোৱেশ্যন এবাৰ নহলে এবাৰ পৰীক্ষাত আহিছিল তোমালোকৰটো নহয় যিবিলাক আগতে এক্সাম দিছে সেই সকলৰ ছাত্ৰ ছাত্ৰী এতিয়া দেখা কিমান পেজত পাবা ই 231 পেজত পাবা আৰু ইয়াত আছে ইয়াত তিনিটা কোৱেশ্যন দেখা কি আছে উদাহৰণ 13 14 আৰু অনুশীলনী 8.4 ৰ এই তিনিটা বাকি আছে আৰু দেখা উদাহৰণ 13 টো কত পাবা পেজ নম্বৰ 233 পেজত হৈ গল এইটো উদাহৰণ 4 টো 2018 চনত আহিছিল পেজ নম্বৰ 233 পেজত পাবা আৰু অনুশীলনী 8.4 ৰ মই তোমালোকক কেৱল এটাই দিছো যে 5 নম্বৰৰ কোৱেশ্যনৰ যিবিলাক আছে 1 নম্বৰ 2 নম্বৰ 6 নম্বৰ 7 নম্বৰ আৰু 8 নম্বৰ
এই 5টা মই কেৱল দিছো, বেছি নিদিওঁ। এইবিলাক কৰিলে তোমালোকৰ বাবে চেপ্টাৰ 8টো কমপ্লিট হ'ব। বেছি কৰিব নালাগে, 10টাৰ পৰা 15টা কৰিলে হৈ যাব তোমালোকৰ। এতিয়া দেখা চেপ্টাৰ নম্বৰ 10 বৃত্ত অৰ্থাৎ সাৰ্কেল। সাৰ্কেলৰ তোমালোকৰ এটা কোৱেশ্চন আহিব 3 মাৰ্কৰ। মই ইয়াত দি দিছো দেখা। এতিয়া দেখা যে উপপাদ্য 1 10.1 চোৱা তোমাৰ কিতাপৰ 252 পেজত দেখা যে উপপাদ্য 1 আছে। এইটো ইম্পৰ্টেন্ট হয়, মোস্ট ইম্পৰ্টেন্ট 2026 চনৰ বাবে। এইটো ষ্টাৰ মাৰ্ক দিয়া আৰু দেখা উপপাদ্য এইটোতো হৈ গ'ল। উপপাদ্য 10.2 দেখা যে 2015 চনত আহিছিল, 17 আৰু 2025 চনতো আহিছিল। 3বাৰ আহিছিল উপপাদ্য 2টো। আৰু পেজত চোৱা তোমাৰ কিতাপৰ অনুশীলনী 10.2 কোৱেশ্চন নম্বৰ 4, 8 আৰু 11। 4টো আহিছে দুবাৰ, 2019, 21 আৰু 22ত আহিছে। পেজত চোৱা 257 পেজত, 8 নম্বৰটো 257 পেজত আহিছে আছে। আৰু 11 নম্বৰটো দুবাৰ আহিছিল 2019 আৰু 2020 চনত। এইটো কিহত পাবা 258 পেজত পাবা অনুশীলনী 10.2 আৰু দুটা বাকি আছে। উদাহৰণ 1টো চোৱা। উদাহৰণ 1টো তোমালোকৰ 2023 চনত আহিছিল। তোমালোকৰতো নহয়, আগৰ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিছিল সেই সকলৰ। আৰু তোমালোকৰ বাবে এইটো ইম্পৰ্টেন্ট হয়। দেখা এইটো কত পাবা পেজ নম্বৰ 255। উদাহৰণ 2টো চোৱা। উদাহৰণ 2টো একবাৰ, দুইবাৰ, তিনিবাৰ আহিছিল। 3বাৰ ৰিপিট হৈছিল এই কোৱেশ্চনটো 2016 চনত, 18 আৰু 2024 চনত। পেজ নম্বৰ 255 পেজত পাবা। আৰু এই 7টা কোৱেশ্চন, ইয়াত 7টা কোৱেশ্চন আছে। 1, 2, 3, 4, 5, 6, 7। এই 7টা কোৱেশ্চনৰ ভিতৰত তোমালোকৰ HSLC পৰীক্ষাত 2026 চনত তোমালোকে 100% কমন পাবা। মই তোমালোক শিওৰ কৈছো এইটো যে এই 7টাৰ ভিতৰত এটা নহলে এটা আহিবই।